এইটোৱে হ'ল আমাৰ নতুন ঘৰ। বহুত কষ্ট হৈছে, বহুত বেছি পইচাও বহুত গ'ল। ভাবা নাছিলোঁ আজিকালি ইমান যে বস্তুৰ দাম হৈছে, ইমান যে পইচা যাব গম পোৱাই নাছিলোঁ, অনুভৱেই কৰা নাছিলোঁ। পিছত যেতিয়া বনালোঁ অলপ অলপকৈ গম পালোঁ ইমান পইচা গ'ল, বহুত গুচি গ'ল আৰু যিখিনি যাব লাগে। আজিকালি দিনত ঘৰ বনোৱাটো ইমান সহজ নহয়, মাটি কিনিবতো নোৱাৰিয়ে, ঘৰ বনোৱাটোও ইমান ইজি নহয়। এতিয়া বুজি পাইছোঁ ঘৰ বনোৱালে আজিকালি লাখ লাখ টকা লাগে। লাখ টকাটো লাগিবই, 10 লাখৰ ওপৰে লাগে আজিকালি। ভাল ঘৰ এটা বনাব গ'লে 10 লাখৰ তলত একো মানে ভাল ঘৰ নহয়ে। এছাম টাইপৰ ঘৰ বনালেও এটা ধৰক 10 লাখ লাগিবই। বিল্ডিং বনালেতো আৰু 10ৰ পৰা 20 লাখ মানে লাগে ভালকৈ বনালে। বনালোঁ, জমা পইচা আছিলে, দেউতাৰো আছিলে, এনেকৈ মিলি মোৰো অলপ মিলি এনেকৈ মিলি পেলাই বনালোঁ কষ্ট কৰি। আৰু ঘৰটো লাগিবই থাকিবলৈ হ'লে। বহুত মানে পুৰণা ঘৰ এটাতে আছিলোঁ আমি, 30 বছৰ পুৰণা ঘৰ এটাতে আছিলোঁ ইমান দিনে, এছাম টাইপৰ সৰু ঘৰ এটাতে। এতিয়া বনালোঁ আৰু গোটেইখিনি সম্পূৰ্ণ হোৱা নাই, তথাপিও যাব আৰু পইচা যাব বাকী আছে, বনাবতো লাগিব।